একেবাৰে সহজ কথা এটা কওঁ দেই, মন দি শুনিব গোটেইটো। যদি আমি মানি লওঁ যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে লুকাই চুৰকৈ গোপনে গৈছিল পাকিস্তানলৈ, তেন্তে ভাৰত পাক সীমান্তত তলেৰে গাঁত খান্দি সুৰংগ বনাই বা কাটাতাৰ পাৰ হৈ অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰিব লাগিব। আৰু যদিহে তেনেদৰে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী 19 বাৰ পাকিস্তানলৈ গৈছিল, তাৰ পাছতো ভাৰতীয় চোৰাংচোৱাই কথাটো গম নাপালেনে? আৰু যদিহে অনুমতি লৈ গৈছিল, তেন্তে সেয়া কাৰ অনুমতিত গৈছিল? ভাৰতৰ কেন্দ্ৰীয় গৃহ বিভাগ, বৈদেশিক মন্ত্ৰণালয় নে কাৰ? যদি দুয়ো অনুমতি নোলোৱাকৈ লুকাই চুৰকৈ সুৰংগৰে বা কাটাতাৰ পাৰ হৈ গৈছিল, তেন্তে সেয়া ধৰা পেলাব নোৱাৰাটো আমাৰ ভাৰতৰ চোৰাংচোৱাৰ দুৰ্বলতা বা গাফিলতি নহয়নে? যদিহে পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে পেহেলগামৰ দৰে নৃশংস ঘটনাৰ পূৰ্বে নিষেধাজ্ঞা আৰোপ কৰাই নাছিল, অসমৰ ইউটিউবাৰ কেইজন ভিছা লৈ বা অনুমতি লৈ পাকিস্তানত গৈ ভিডিঅ' প্ৰস্তুত কৰাত আপত্তি ক'ত থাকিব পাৰে? বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱাব শ্বৰীফক হঠাৎ বা ছাৰপ্ৰাইজ ভিজিট কৰি সাক্ষাৎ কৰাৰ দৰে অনুমতি সাপেক্ষে গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছিল, তেতিয়া আপত্তি ক'ত মুখ্যমন্ত্ৰী মহোদয়? যদিহে পাকিস্তানলৈ গৈ ভাৰতৰ বিৰুদ্ধে কিবা 2 নম্বৰী কৰা দেখিছে বা গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে ইমান দিনে যদি ভাৰতত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি আহিছিল, তেন্তে অনতিপলমে আপুনি গঠন কৰি দিয়া অসম আৰক্ষীৰ SITক নিৰ্দেশ দিয়ক, যাতে এইবোৰ দেখিও বা জানিও কুম্ভকৰ্ণ নিদ্ৰাত থকা ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু গৃহ বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষকো তেওঁলোকে যাতে তদন্তৰ আওতালৈ আনে। আৰু পাকিস্তানী এজেণ্ট বুলি যদি প্ৰমাণ হয়, তেন্তে অনতিপলমে গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক। এনেকুৱা ধৰণৰ পাকিস্তানী এজেণ্ট ভাৰতৰ বায়ু পানী খাই পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি থকাটো কোনো ভাল ভাৰতীয়ই সহ্য কৰিব নোৱাৰে। দেশদ্ৰোহীৰ গোচৰত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহক। কিন্তু আপোনালৈ অনুৰোধ, এইবোৰ যদি কৰিব নোৱাৰে, কেৱল ডায়লগ বাজিৰে ৰাইজৰ মনবোৰ কলুষিত কৰি নাথাকিব। একেবোৰ কথাকে শুনি শুনি ৰাইজ অতিষ্ঠ হৈছে। প্ৰমাণ আছে যদি দি দিয়ক বছ। প্ৰমাণ অবিহনেতো আপোনাৰ কথা শিলৰ ৰেখা বুলি ভবাৰ পৰিৱেশ বৰ্তমান সময়ত নাই। ৰাইজো ইমান মূৰ্খ নহয়। মুখ্যমন্ত্ৰী মহোদয়, গুৱাহাটীত বহু অঞ্চলৰ লোক জলমগ্ন হৈ আজিও গৃহবন্দী হৈ আছে। সেইবোৰ চকুত পৰিছেনে আপোনাৰ? আপোনালোকৰ বিজেপি চৰকাৰে 2016 চনত শাসনলৈ অহাৰ পূৰ্বে গুৱাহাটীৰ পৰা কৃত্ৰিম বান নাইকিয়া কৰিম বুলি প্ৰতিশ্ৰুতি দিও এতিয়া চূড়ান্ত বিফল হৈছে। শিলশাকত উচ্ছেদ চলালে, তথাপিও বানপানী নকমিল। আপুনি নিজে ফিল্ডত নামি তদাৰক কৰক আৰু কৃত্ৰিম বানৰ মূল কাৰণটো ক'ত এবাৰ বিচাৰি উলিয়াওক। কিন্তু এইবোৰ সমস্যা সমাধান নকৰি বা গুৰুত্ব আৰোপ নকৰি আপুনি লাগি আছে কেৱল গৌৰৱ আৰু তেওঁৰ পত্নীৰ পাছে পাছে। আপোনাক ৰাইজৰ সমস্যাবোৰ গুৰুত্ব সহকাৰে লৈ সমাধান কৰিবলৈহে ৰজা পাতিছিল। এনেকৈ কেন্দ্ৰীয় গৃহ বিভাগ হওক বা চোৰাংচোৱা সংস্থাৰ বিচাৰাধীন বা তেওঁলোকে গুৰুত্ব দিবলগীয়া বিষয় এটাত মূৰ ঘমাই থাকি কেৱল এজন মানুহক বা তেওঁৰ পৰিয়ালক টাৰ্গেট কৰি থাকিবলৈ বা ব্যক্তিগতভাৱে আক্ৰমণ কৰি থাকিবলৈ আপোনাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী পতা নাছিল। এবাৰ কথাটো নীৰৱে ভাবি চাব। ধন্যবাদ।